তেকে পৰমেশ্বৰ দাস ভৈলো চৰণাধিৰে উচিত ৰাম মোৰ গতি সাধিবে উচিত। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ। এই গুৰু শংকৰ হৰিব গুণাকৰ জাতি নাহি কেও কাম তোহাৰি চৰণকো ৰেণু কত কোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। সচ্চিদানন্দৰূপায় বিচ্ছুটপত্যাদিহেতৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণ বয়ম নমঃ শ্ৰীকৃষ্ণ বয়ম নমঃ শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ বাসুদেৱ হে নাথ নাৰায়ণ বাসুদেৱ হে নাথ নাৰায়ণ বাসুদেৱ হে নাথ নাৰায়ণ বাসুদেৱ। হে ৰাম শংকৰ মাধৱ অভেদ্য ঈশ্বৰ গুৰু নাহি দ্বৈত পৰ দোহানো নামক কীৰ্তন কৰিয়া পিত পিত হুৱে নৰ ৰাম দোহানো নামক কীৰ্তন কৰিয়া কীত কীত হুৱে নৰ। মোৰ আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ আই মাতৃবৃন্দ, আজি আপোনাসৱ সোৱণশিৰি আঞ্চলিক শাখাৰ বঢ়াৰপুৰ মানুহ গুৰুজনাৰ 537তম জন্ম মহোৎসৱ ভাগে উদযাপন কৰাৰ উদযাপন সমিতিৰ সভাপতি বা প্ৰভুকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তা বা পাইসকল আৰু আজি মহান ধৰ্মালোচনী সভাভাগিৰ পৰিচালনা কৰা শ্ৰদ্ধাৰ সভাপতি বা প্ৰভু আৰু আমন্ত্ৰিত আপোনাসৱ সমস্তজন বিশিষ্ট অতিথি মুখ্য অতিথি ৰূপত ৰূপায়িত বাপ সমস্ত আই মাতৃবৃন্দ, আপোনাসৱ সমস্তজনেই প্ৰভু ভগৱন্ত বস্তুৰ একান্ত সেৱক সাধু সন্ত মহামহন্ত বৈকুণ্ঠ
পাৰিষদ আমি মাথো আপোনাৰ সব মহামহন্তৰ দাসৰ দাস ভিত্তৰ ভিত্য। যিদৰে দাস বা ভিত্তৰ নিজা বুলিবলৈ একো নাই, ঠিক এই অধৰ্মৰ অৱস্থাটো তথৈবচ আমাৰ নিজা বুলি অকণো শক্তি নাই, সামৰ্থ্য নাই। মাথো আপোনাৰ খাবৰ কণমান শুভাশীষ আপোনাৰ খাবৰ কৃপা সাৰোগত কৰি আমাৰ সামান্য চিন্তালৈ অতি সাধাৰণ এটি মনত আপোনাৰ খাবৰ আশীষ মৰ্মে বঢ়াৰ পুৰো মাধৱ গুৰুজনাৰ বিষয়ে যি দুই এটি কথা কেনেবাকৈ যদি আহি পৰে এই মুহূৰ্তত, যিসমূহ কথা মনলৈ আহে তাকেই মাথোন আপোনাৰ খবৰ সন্মুখলৈ আমি সেৱা ভাৱনাৰে আগবঢ়োৱাৰ এটা প্ৰয়াস কৰা হৈছে। ইয়াতো আমাৰ ভুল ত্ৰুটি আগপাছ নিশ্চয় আছে। যাই নহওক আমি সমস্তজনেই অতিকে সৌভাগ্যৱান, কিয়নো আমি এখন পুণ্যভূমি ভাৰতবৰ্ষত জন্ম পালোঁ। এইটো হ'ল আমাৰ প্ৰথম সৌভাগ্য। তাতোতকৈ ডাঙৰ সৌভাগ্য আনটো হ'ল যে আমি এজন সৰ্বগুণাকৰ সদগুৰুক আমাৰ গুৰু হিচাপে পালোঁ, যিজনক নেকি কোৱা হয় সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰ। এইজনক যে আমি আমাৰ গুৰু হিচাপে পালোঁ, এয়া হ'ল আমাৰ 2 নম্বৰ সৌভাগ্য। 3 নম্বৰ সৌভাগ্য হ'ল, আটাইতকৈ ডাঙৰ সৌভাগ্য হ'ল আপোনাৰ সব মহামহন্ত বৈকুণ্ঠৰ পাৰিষদ, বৈকুণ্ঠৰ এখন অভগন থান আপোনাৰ সব বিৰাজমান যি বৈকুণ্ঠ ধানত, সেই বৈকুণ্ঠ ধানৰ একান্ত ভগৱন্তৰ আপোনাৰ সব ভকতসকলৰ সংগ যে আমি চহৰে নগৰে গাঁৱে ভূঞে প্ৰান্তে প্ৰান্তে কম বেছি পৰিমাণে হ'লেও সমস্তজনে যে লাভ কৰাৰ সক্ষম হৈছোঁ, এই অৰ্থত আমি সমস্তজনেই আটাইতকৈ মহাসৌভাগ্যৰে সৌভাগ্যমণ্ডিত প্ৰত্যেকজন ব্যক্তি। ভাগৱত গ্ৰন্থ এই সম্পৰ্কত কি বুলি কৈছে মন কৰক। ও ৰাম ভাৰতত নৰ দেহা পাই যিটো জন, ও সদগুৰু লয়া কৰে হৰিয়া ৰাধন। এৰাম ভকতৰ সংগে কৰে শ্ৰৱণ কীৰ্তন, তাত পৰে ভাগৱন্ত নায়া নজন। ও তাত পৰে ভাগৱন্ত নায়া নজন। আমাৰ কৃপালু গুৰুজনাৰ কলমে কি বুলি কৈছে, কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৰা গুণ নাম। আপোনাৰ খবৰ সংগ লাভ কৰা মানে ইয়াতকৈ আৰু ডাঙৰ সৌভাগ্য প্ৰত্যেকজন আই বাপৰ কাৰণে আন একো নাই। ইয়ম লব্ধা চা পৰম লাভম মন্যতে নাধিকম তত্ত্বতঃ, यस्मिन् स्थितो न दुःखेन गुरुनापि विचाल्यते। ভগৱান কৃষ্ণই অৰ্জুনৰ আগত ক'লে, হে অৰ্জুন সখা, এই ভকতৰ সংগ লাভৰ সমান ডাঙৰ লাভ, মহান লাভ আন একো নাই। সখা অৰ্জুন, এই ভকতৰ সংগ যিসমূহ ভকত আই বাপে এবাৰ লগ পাই গ'ল, লাভ কৰি গ'ল শুদ্ধ ভাৱেৰে, এনেই বোলে দেখাত দেখি উঠেগা আদায় বোলে মোকো খা হলে নহব। যথাৰ্থত ভকতৰ সংগ মই ভাল পাব পাৰিব লাগিব।
যথাৰ্থত মই ভকতক ভগৱন্তৰ দ্বিতীয় বিগ্ৰহ বুলি ভাবিব পাৰিব লাগিব। যথাৰ্থত মই ভকতক লগ মানে বৈকুণ্ঠৰ পাৰিষদ ভগৱন্তৰ একান্ত মহামহন্ত সাধুসন্তৰ সংগ পালো, এই ভাৱনাৰে উদ্বুদ্ধ হৈ ইয়াম লব্ধা, যদি এবাৰ ভকতক লাভ কৰি গল যা অপৰম লাভম, যদি সেই ভকতক ভাল পোৱা বাপ জনা বা আইগৰাকীক যদি কোনোবাই ভীতি প্ৰদৰ্শনো কৰিলে, কলৈ যোৱা বোলে ভকতৰ সংগলে পাৰিষদৰ সংগলে বৈকুণ্ঠৰ ঠাইলৈ নোৱাৰা যাব। কিয় দেখিছা নহয়, প্ৰাণ থৈ যাব লাগিব। তবু ভকতক ভাল পোৱা ভকত বাপ আইসকলে কেতিয়াও তাৰ পৰা বিচলিত নহয়, এই কথাটো কৈছে। গুৰুৰ নাপে বিচলিতে। আৰু ভকতৰ সংগ এবাৰ লাভ হোৱাৰ পিছত যা অপৰম লাভম মন্যতে নাধিগমত ততঃ, ইয়াতকৈ ডাঙৰ লাভৰ কথা আৰু ভকত আই বাপসকলে কেতিয়াও মনলে নানে। নম্বৰ 1। 2 নম্বৰত আমি প্ৰত্যেকজন আই বাপে গৃহস্থী মানুহ, আমাৰ একোখন গৃহ সংসাৰ আছে। আমি সাংসাৰিক জীৱনত চলিবৰ কাৰণে প্ৰত্যেকগৰাকী আমি ঘৰখন নিৰাময় কৰি নিৰাপদে চলাবৰ কাৰণে আমি দোকান বজাৰ কৰিব লগা হয়, ব্যৱসায় কৰিব লগা হয়। আৰু এই ব্যৱসায় ভাগে আমাৰ জীৱন্ত অৱস্থাত আমাৰ পৰিয়ালটোক চলাই নিয়াৰ কামটোতহে সহায় কৰে, ইয়াৰ আগলৈ আৰু কাম কৰিব নোৱাৰে। কিন্তু আন এখন বজাৰ আছে, যিখন বজাৰ ইহকাল পৰকাল সৰ্বতিকালতে জীৱৰ পৰম গতি সাধন হোৱাত সহায় কৰে। সেইখন বজাৰৰ সম্পৰ্ক ভাগৱত গ্ৰন্থ ৰহুগণ ৰজাৰ আগত মুক বোবা যাৰ নাম জৰ ভৰত, ভৰতে কি বুলি প্ৰকাশ কৰিছিল মন কৰিব লগা। যেতিয়া ভৰতৰ মুখত বাণিজ্য শব্দটো ৰহুগণ ৰজাই শুনিলে, চিগাল শব্দটো শুনিলে, অজগৰা শব্দটো শুনিলে, আচৰিত হৈ গল। ৰজা ৰহুগণে মানে সেৱা ধৰি ভৰতক ভক্তিভাৱেৰে জানিব বিচাৰিলে। হে বোপা, তুমি যে বাণিজ্য বুলি কৈছা, মই একো বুজা নাই। ও কাক বুলি বাণিজ্য চি গাল বুলি কাক, অজগৰা বুলি কাক কহিও তাহাক, ও ৰাম সুগম কৰিয়া কহ কোন ভৱ বন, সেই মতে কহ বাপু পখিলো শৰণ। বোপা ভৰত, মই তোতেই শৰণাপন্ন হৈছো, তই মোক এই কথাকেইটা দিবই ক'ব লাগে। মই তাৰ ভিতৰৰ এটি কথাই আপোনাক সভক দাঙি ধৰিব বিচাৰিছো। ভৰতে কি বুলি ক'লে, হে ৰাজন, বাণিজ্য মানে কি মন কৰিবলৈ হওকচোন। বোলে বোপা ক'বলৈ হওক। ও হৰিৰ ভকতি কৰি স্বৰূপ সুমৰি, হৰি কীৰ্তন কৰি বেক যত্ন কৰি, এৰা নিহিবানি চৰ বাট কৈলো মহাৰায়, সাধু সংগ লয়া হৰি গুণ মাত্ৰ গাই। হে ৰাজন, হৰিৰ ভকতি কৰি মন কৰিব লগা কথা। স্বৰূপাৰ্থত স্বৰূপ সুমৰি, মই মানে যে এই বাহ্যিক আৱৰণটো মই নহয়, সেইটো কথা মনত ৰাখিব লাগিব। স্বৰূপাৰ্থত তোমাৰ একে অংশ আমি যত জীৱ যাক, মই মানে মোৰ চৈতন্য চিৰন্তন যি জীৱাত্মা, যি পৰমাত্মাৰ অংশ বিশেষ যাক জীৱ বুলি কোৱা হয়, যি জীৱৰ কেতিয়াও জন্ম নাই, কেতিয়াও মৃত্যু নাই। কেনেকুৱা জীৱ?
নজায়তে ম্রিয়তে বা কদাচি নায়ম ভূত্বা ভবিতা বনভূয় অজো নিত্য শাশ্বতয়াম পুরাণ নহন্যতে হন্যমানে শরীরে স্বরূপ হুমৰি মানে নজায়তে মৰিয়তেই বা কদাচি মই মানে মই মোৰ ভিতৰ আত্মা জীৱাত্মা কেতিয়াও বাহ্যিক শৰীৰটোৰ দৰে মিৰিয়মান জীৰ্ণ শীৰ্ণ হৈ যোৱা এটা বস্তু নহয় বা এনেকুৱা নহয় জীৱ নায়ম ভূত্বা আগত নাছিল ভবিতা বা নভূয় হয় ভৱিষ্যত কালো নাথাকে আৰু ই কেনেকুৱা ই সৃষ্টিৰ আগতো আছিল এতিয়াও আছে আৰু সৃষ্টি থাকে মানে পিছলৈও থাকি যোৱা তত্ত্ব চিৰন্তন তত্ত্ব জীৱাত্মা সি জীৱময় স্বৰূপ কুমৰী নম্বৰ 1 হৰিৰ ভকতি কৰি স্বৰূপ কুমৰী হে ৰাজন হৰিৰ কীৰ্তন পৰিবেশ যত্ন কৰি যিকোনো প্ৰকাৰে হলেও ভকতৰ সংগ লৈ হৰিৰ কীৰ্তন পৰায়ণ হব লাগে এই অৱস্থাটোকে এই বাণিজ্যৰ বাদ কৈলো মহাৰায় সাধু সংগ লয়া হৰি গুণ আমাৰ পঢ়াবোৰ মাধৱ গুৰুজনাই এজোকা ঘোষাত এই সম্পৰ্কে লিখিছে মন কৰক ও মহন্ত খবৰ সংগ লয়া হৰিত একান্তে চিত দিয়া পৰময় আনন্দে গাৱে হৰি গুণ নাম মহন্ত সবৰ সংগ লৈ আপোনা সব মহামহন্ত আপোনা সবৰ সংগত থাকি মনটোক চিত্তটোক কি কৰিব লাগিব হৰিত একান্ত চিত্ত দিয়া 2 নম্বৰত আৰু এটা সাৱধান বাণী কৈছে পৰম আনন্দে পৰম সন্তোষেৰে পৰম তৃপ্তিৰে গাৱে হৰি গুণ নাম ডাঙৰ লাভ এটা হৈ যাব তেতিয়া কি লাভ হ'ব ও সহজে কৃপালো দেৱ হৰি লইবাই আপোনাৰ দাস কৰি হৰিদাস ভৈলে হৈবা ধাৰি পুম কাম হৰিৰ দাস যদি আমি হৈ যাব পাৰো বস বোলে ভাল মাৰিলো বাপৰ বেটা 12 হাত জালত 13 হাত ফটা গৰু লৰালি গোটাই গোটাই গল বুজি খলিয়নে পাহাত এই কামটো হৈ যাব প্ৰভু সমস্তাই নেতৃবৃন্দ আজি যিহেতু পাহাৰপুৰ মাধৱ গুৰুজনাৰ 537তম জন্ম জয়ন্তী মহামহোৎসৱৰ উপলক্ষত আপোনা সাবৰ এই ভাগ পৰম ধাম বৈকুণ্ঠপুৰী তে আমি সেই পাহাৰপুৰ মাধৱ গুৰুজনাৰ বিষয়ে পোনপটীয়াকৈ কেইটামান কথাই আমি চোৱাটো নিশ্চয় আজি বিষয়ৰ লগত প্ৰাসংগিক হ'ব ঢেৰ কথাই যদিও বা আছে যদিও বা বহু কথাই মনলৈ আহে কিন্তু আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি পাহাৰপুৰ গুৰুজনাই মোক অসমীয়া সমাজখনৰ কাৰণে কৃপালু গুৰুজনৰ লগত আত্মিক পৰিচয় হোৱাৰ দিনাৰে পৰাই কেনেধৰণে এই অসমীয়া সমাজখনৰ অৰ্থে কি আমাক আদৰ্শ দি গ'ল কি কেনেধৰণৰ ত্যাগ আমাক দৰ্শাই গ'ল এই কথাখিনি আমি জৰুৰ মন কৰিব লগা আছে মানুহৰ আমাৰ যিটো স্বাভাৱিক মানসিকতা এই স্বাভাৱিক মানসিকতাৰে পৰিপুষ্ট এজন লোক আছিল যিজনৰ নাম পাহাৰপুৰ যাক মাধৱদেৱ বুলি কোৱা হয় মাধৱ বুলি কোৱা হয় মাধৱৰ জন্মৰ স্থান হ'ল আপোনা সব লখিমপুৰ বান্দৌদেৱা
এই ঠাইডোখৰতে আলি পুখুৰী বান্দৰ দেৱা থানত তেৰাৰ লেটেকু পুখুৰীত তেৰাৰ জন্মস্থান। তেৰাৰ পিতৃৰ নাম আছিল বৰকণাগিৰি বা দীঘলাগিৰি। দেউতাকৰ এখন কাণ বৰ ডাঙৰ আছিল স্বাভাৱিকতে, সেইকাৰণে বৰকণাগিৰি বুলি মাতিছিল। মানুহজন বৰ ওখ আছিল, সেইকাৰণে দীঘলাগিৰি বুলিও মাতিছিল। পিছে মাধৱৰ দেউতাকৰ ঘৰ আছিল কোচবিহাৰ বান্দুকাত। জন্ম হল বঢ়াৰপুৰ অসমৰ লখিমপুৰ বান্দৰদেৱা লেটেকু পুখুৰীত, আৰু তেওঁলোকৰ বংশধৰ আছিল কিন্তু কোচবিহাৰ বান্দুকাত। বান্দুকা আৰু বান্দৰদেৱা মানে এডাল সৰল ৰেখা। কোনকে মানে এইটো এটা কানেকশ্যন কৰি দিয়া হ'ল। দেউতাকৰ ঘৰ হ'ল কোচবিহাৰ বান্দুকাত। বৰকণাগিৰি বৈবাহিক জীৱনত এটি পুত্ৰ সন্তান জন্মৰ পিছতে গৃহিণী আইগৰাকী বিয়োগ হ'ল। বৰ দুখে বেজাৰে পৰিয়ালবৰ্গৰ লগতে ল'ৰাটিক থৈ বৰকণাগিৰি অসম প্ৰান্তলৈ আহিল। আহি বৰদোৱা অঞ্চলতে বহুদিন বসবাস কৰি ব্যৱসায়িক তামোল পাণৰ ব্যৱসায়ৰ জৰিয়তে তেওঁ চলি আছিল। থাকোঁতে আমাৰ কৃপালু গুৰুজনে ভূঞা বংশৰ মুনু নামৰ এগৰাকী ছোৱালীৰ লগত বিবাহ হ'ল। কছাৰী উপদ্ৰৱত থাকিব নোৱাৰি তেৰা সমস্তে লখিমপুৰ সেই বান্দৰদেৱা অঞ্চললৈ, নাৰায়ণপুৰ বান্দৰদেৱা অঞ্চললৈ আহিব লগা হ'ল। আৰু ইয়াতে মাধৱদেৱৰ জন্ম। মাধৱদেৱৰ জন্মৰ পিছত বৰকণাগিৰিয়ে মাধৱ যেতিয়া ডাঙৰ দীঘল হৈছিল, এদিন কথাষাৰ কিন্তু ক'লে, বোপা তোৰ দাদাবোৰ কোচবিহাৰ বান্দুকাত আছে, তই এদিন পাৰিলে যাবি, চিনা পৰিচয় হবি। কিছু বছৰৰ পিছত বৰকণাগিৰি প্ৰয়াণ হ'ল। বঢ়াৰপুৰ মাধৱে দেউতাকৰ সেৱা সকাম কৰি ব্যৱসায়ী ভিত্তিক গৈ কোচবিহাৰ সেই বান্দুকাত তেওঁলোকৰ দাদাকৰ গৃহ ওলালগে। চিনা পৰিচয় হ'ল। দাদাক কৈ বৰ মৰম চেনেহত ৰাখিলে। তাতে বঢ়াৰপুৰ বৰ টান মানে এটা সুখ হ'ল, যাৰ নাম গ্ৰহণী। ভাল নহয় নহয়, দিনটোত মানে 15 বাৰ 16 বাৰ মান লেট্ৰিন কৰিব লাগে আৰু ভাল নহয় নহয়। ইতিমধ্যে সময় আহিছিল দুৰ্গা পূজাৰ সময়। এই অসম প্ৰান্তত এনেকুৱা মানে তান্ত্ৰিক প্ৰক্ৰিয়াৰে, তান্ত্ৰিক ৰীতি নীতিৰে, পূজা পাৰ্বণ ব্যৱস্থাৰে গোটেই অসম প্ৰান্ত ইমান মানে আচ্ছাদিত হৈ আছিল। তান্ত্ৰিকতাৰ বাহিৰে ইয়াত আৰু অন্য কোনো কথা নাই। পূজা পাতল বুলিলে বলি বিধান কথাটো আছেই। সেই বৰকণাগিৰিৰ পুত্ৰ তেওঁ দেৱী উপাসক আছিল। সেই দেৱী পূজাৰ সময় আহিল। দেৱী মায়ে আগত বলি দিবৰ কাৰণে পাঠা এযোৰ আনিছিল। এটি ৰাখিলে, এটি ঘৰতে মানে খাদ্য হিচাপে খোৱাৰ ব্যৱস্থা কৰিলে। এতিয়া বঢ়াৰপুৰ মাধৱৰ মানে গ্ৰহণী হৈ আছে, মাংস খাবলৈ নবৌকে নিদিয়ে। খাবলৈ খুব মন কৰিছে, নাই আৰু নিদিয়ে। ককায়েকে ক'ব নোৱাৰাকে বৌয়েকে এদিন অকণমান সেই গ্ৰহণী চলি থকা স্বত্তেও দিলে মাংস। খালে, ভাল হৈ গ'ল, যাহাই ভাল হৈ গ'ল। কোনো ৰাতিটোত 3-4 বাৰ বাহিৰলৈ যাব লগা মানুহটো এবাৰো নোযোৱাকে যেতিয়া ভাল হৈ গ'ল, মনত বিশ্বাস জন্মি গ'ল এই ধৰণে, দেৱী মাই প্ৰসাদ, দেৱী মাই ভাৱনা কিমান মহত্ব, যাৰ কাৰণে ভাৱ কৰি অনা মই অকণমান মানে খাইছিলোহে, মোৰ গ্ৰহণী হেন দুৰাৰ ৰোগটো ভাল হৈ গ'ল। বাহ, মই আৰু কথা নাই, এইবেলি মই ঘৰলৈ ঘূৰি গৈ দেৱী মাইক মই পূজা অৰ্চনা কৰিমেই। আহি থাকোঁতে ঘৰলৈ বুলি ৰাস্তাতে গম পালে বোলে মাক মুনু নৰীয়া মানে ভাবি আহিছিল দেৱীক মই মানে পূজা অৰ্চনা কৰিমগে। যেতিয়া নেকি খবৰটো পালে একদম পোনপটীয়াকে মেছেজ দিলে আৰু, দেৱী নাই মোৰ মাক ভাল কৰি দিয়া, মই এইবেলি কিন্তু পাঠা এযোৰ তোমাক দিমগৈ।
আহি ঘৰ পালেহি পঢ়াৰপুৰ একেটি মাত্ৰ এগৰাকী ভগ্নী আছিল যাৰ নাম উৰ্বশী। উৰ্বশী বিয়া দিছিল ৰামদাস নামৰ এজন যুৱকলে। যুৱকজনৰ ঘৰুৱা অৱস্থাটো বৰ ভাল নাছিল সেইখিনি সময়ত, সেইকাৰণে মাধৱে নিজৰ ঘৰতে খৰযোৱা হিচাপে ৰাখিছিল। আহি পালেহি আৰু ৰামদাসক ক'লে, ৰামদাস এনেকে তেনেকে মাৰ আৰোগ্যৰ কাৰণে মই পথাৰযোৰ আগবঢ়ালো, তুমি পথাৰযোৰ চাই চিতি আনা, পইচা লৈ যোৱা, মই তামোল পাণ দ্ৰব্য বস্তু পূজাৰ কি মানে ফুল তুলসী লাগে এইখিনি মই কৰিম, তুমি পথাৰযোৰ আনা। ৰামদাসে আহি 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 আমাৰ মাজুলী ধুৰাহাট বেলগুৰি থানত কৃপালু গুৰুজন বস্তু আছিল। কিন্তু সেই ৰামদাসে যথাসময়ত কৃপালু গুৰুজনৰ ওচৰত শৰণ বস্তু গ্ৰহণ কৰিছিল। গতিকে একান্ত মনে কৃপালু গুৰুজনক ৰামদাসে এজন জীৱন কাণ্ডাৰী গুৰু হিচাপে শ্ৰদ্ধা কৰিছিল। সেইকাৰণে পথাৰ বিচাৰি আহোঁতে এবাৰ গুৰুকো দেখা কৰি যাওঁ বুলি পথাৰ লোৱাৰ আগতে মনতে ভাৱ কৰি বেলগুৰি থান পালে। ৰামদাসক সুধিলে, দাস ক'ৰ পৰা অহা হ'ল, কি কথা কি বতৰা? ক'লে আৰু যে এনেকে তেনেকে মোৰ দাদা মাধৱে যে মাতৃ আৰোগ্যৰ কাৰণে পথাৰযোৰ মানে দেৱী পূজাৰ অৰ্থে বিচাৰিবৰ কাৰণে আমাক দায়িত্ব দিলে। কৃপালু গুৰু আহি আহি ভাবিলোঁ আপোনাক এবাৰ দেখা কৰি যাওঁ। গুৰুজন বস্তুৱে কি বুলি ক'লে এই কথাটো আমাৰ মন কৰিব লাগে। ৰাম বৰ কথা হ'ল ন বোলে, কি বা অ ৰাম কলিকাতি দুৰ্গা পূজা কৰে যি তুজন অন্তকালে নৰকে তাৰ কাতে জীৱা এতেকেহে কলিকাতি পূজা নকৰিবা। এই বুলি আমাৰ কৃপালু গুৰুজনে ৰামদাসক বুজনি আৰম্ভ কৰিলে। ৰামদাস কলিকাতি দুৰ্গা পূজা কৰে যিটোজন অন্তকালে কি ভয়ানক শাস্তি হ'ল জানা? নৰকে তাৰ হুৱয় কামত। সিমানেই নহয়, পৰজন্মত ইহজন্মত যিজন মানুহে যিমানটা হাঁহ ছাগলী বলি দিছিল সিমানটা পৰজন্ম সি ল'ব লাগিব। হাঁহ হৈ হৈ ছাগলী হৈ হৈ মেথুন হৈ হৈ পৰকালে সিও কাটে। সেই পশু পক্ষীবিলাকে পৰ জন্মত আকৌ ইয়াক ৰাস্তাতে সৰ্গ ধৰি কাটিব। পৰকালে সিও কাটে যাক কাটে জীৱা এনেকে ৰাম বলি কাটি পূজা নকৰিবা। ৰামদাসৰ মনত সোমাই গ'ল কথাটো, নিৰিঘাত সত্য। ছাগলী কিনা আৰু মনস্থ এৰিলে, চিধা ঘৰলৈ গুচি গ'ল। পঢ়াৰপুৰৰ দিনমান দিনটো ঘূৰি মেলি আহি ঘৰ পালেহি। ৰামদাসো ঘৰ পালে, সুধিলে, ৰাম বৈনাই অনা হ'ল নে ছাগলী? বোলে দাদা ছাগলী কিনি থৈ আহিছোঁ, কিন্তু শিয়ালৰ ঘৰত নানে। ভাবি ল'লে হয়ো চাগে আৰু কালিলৈ ৰাতিপুৱা আনিবগৈ। পিছদিনাখনি ৰাতিপুৱা সুধিলে আকৌ, হেৰি নহয় ৰাম ছাগলী ক'ত পালা, কি কথা, কিমান ল'লে? তেতিয়া ক'লে, দাদা বোলে মই ছাগলী আনিবলৈ নহ'ল নহয়। কি হয়? কৃপালু গুৰুজনৰ পানী মৰ্মে মই ছাগলী আনিবলৈ নহ'লে। এই কথা কহিলি অৰে মূৰ্খ দুৰাচাৰ, কাৰো বোলে ছাগল বনালিলি আমাৰ। বোলে কোনে ক'লে? বোলে শংকৰ, আমাৰ কৃপালু গুৰু। কৈ ৰবা শংকৰ সিটো দুষ্ট দুৰাশয়, কালি টাংক দিবে জানা দিবু জানা চিনাকি নিশ্চয়। কোন সেইটো শংকৰ? শুনিছো শংকৰ হেনো বৈষ্ণৱ ভাগি, কালি টাংক দিবে জানা মাধৱে চিনাকি। কোন হেৰ হকুৰা কুচিয়া ৰাম দাস, মোৰ লগে যাইবে লাগে শংকৰৰ বাস। কালি ৰাতিপুৱা তই মোৰ লগত ওলাবি, কৰ শংকৰ সেইটো আহিল চাম, ভালকৈ চিনাকি দিম। এই বুলি মনত আৰু যোগদালে গোটেই কথাবোৰ। ৰাতিটো টোপনি নাই আৰু কি কৰিম কি নকৰিম, কেনেধৰণে কি কৰিম, কি ধৰণে বাদ আৰম্ভ কৰিম, তান্ত্ৰিক শাস্ত্ৰৰ মতবোৰ কি আছে
দেৱ দেৱী উপাসনা বিষয়ে মন্ত্ৰবোৰ কি আছে চব মানে যুগুতাইছে আৰু মনত ৰাতি আছে পৰদিনা গুৱা পানত টোপোলা লৈয়া শংকৰ সমিতে দুয়ো গৈলন্ত চলিয়া পিছদিনাখনি ৰাতিপুৱা আৰু গুৱা পানত টোপোলা এটা বান্ধিলে নহয় মাধৱে আঠবিধকে বান্ধি আৰু মানে ৰাস্তা ল'লে আৰু ৰামদাসক লগত জাহন্তে গুণন্ত মনে নকৰো সেৱলি এবেখে বুলিব মোক বৰ পণ্ডিতালী মই শংকৰৰ ওচৰলৈ যাম কিন্তু মই শংকৰক কেতিয়াও সেৱা নকৰোঁ কাৰণ সেৱা কৰিব লাগিলে মোৰ পাণ্ডিত্যটো নাইকিয়া হৈ যাব